কৈছো যোৱা 5টা বছৰত যিসকল চৰকাৰ আছিল এই চৰকাৰে কোনো উন্নয়ন কাম কৰা নাছিল উন্নয়ন স্তব্ধ হৈছিল এই স্তব্ধ হোৱা যিটো আধৰুৱা কাম এইবিলাক মই যিমান পাৰো আমাৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে কৰি দিয়াৰ বাবে মই চেষ্টা হয় স্যাৰ আজি কক বিটিসি পৰিষদীয় নিৰ্বাচন শুক্লেশ্বৰৰ পৰা আপুনি জয়ী হ'ল কি ক'ব কেনে অনুভৱ আছে অনুভৱ খুব ভাল মনটো ভাল লাগিছে সত্যৰ জয় হৈছে বুলি মই ভাবো প্ৰলোভনৰ মিথ্যাচাৰৰ ঠগবাজৰ বিৰুদ্ধে ৰাইজে মোক ভোট দিছে আৰু আমি আশা কৰা মৰ্মে আমি 18,000 পাম বুলি কৈছিলো 18,280টা ভোট পালো যেটো আমাৰ এসেসমেন্ট আছিল এটো 100% সত্য হৈছে গতিকে এইবাৰ মই 3,510টা মাৰ্জিন লৈ জিকিছো আজিৰ জয়ৰ বিশেষ কৃতিত্ব কাক দিব আমাৰ শুক্লেশ্বৰফাং 29 নং শুক্লেশ্বৰফাং সমষ্টিৰ ৰাইজ যিসকল আজি সত্যৰ দিশত এওঁলোকে আগবাঢ়িছে অন্যায় বিৰুদ্ধে এওঁলোকে ভোট দিছে গতিকে আজি শুক্লেশ্বৰফাং অঞ্চলৰ বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজ সকলো জাতি সকলো ধৰ্মাৱলম্বী ৰাইজে মোক ভোট দিছে ইয়াৰ বাবে তেখেতসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো সমগ্ৰ বিটিসি কিন্তু এই পৰ্যন্ত বিপিএফৰ যি জয়ৰ অগ্ৰগতিৰ ধাৰা কিন্তু বহুকেইটা সমস্যা দেখা গৈছে আৰু আপোনাৰ নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাই যেতিয়া আহিছিল তেতিয়া কৈছিল আপোনাক জ্ঞান দিয়া হ'ব জয়ী হ'লে হয় আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি বিটিসিত ৪ৰ্থবাৰৰ বাবে এই বিটিসি চৰকাৰ আমি গঠন কৰিম আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই ধন্যবাদ জনাইছো তেতিয়াও জনাইছো আজিও জনাম আৰু তেখেতে মোক যি ধৰণে কথা দিছিল সেই ধৰণে তেখেতে মোক দায়িত্ব দিব বুলি মই ভাবিছো আৰু তেখেতে যি দায়িত্বটো দিব মোক এটো মই শান্তিপূৰ্ণভাৱে আমাৰ অঞ্চল ডেভেলপ কৰাৰ কাৰণে মই কাম কৰিবলৈ চেষ্টা কৰিম আপোনাৰ প্ৰথম কামটো ৰাইজৰ হৈ কি কৰিম মই প্ৰথম কামটো হৈছে শুক্লাই যিটো পাৰ্ক এই শুক্লাই পাৰ্কটো মই ৰাইজৰ বাবে খোলা কৰি দিম বুলি কৈছিলো অহা কালিৰ পৰা এই পাৰ্কটো আমি টিকেট নলোৱাকৈ আমি ফ্ৰীকৈ ৰাইজক আমি খোলা কৰি দিম আৰু আমাৰ চৰকাৰ গঠন হোৱাৰ পিছদিনাৰে পৰা গান্ধী চকৰ পৰা বঙালী পাৰালৈ যোৱা যিটো ৰাস্তা এইটো মটৰেবল কৰিম এই কথা মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো এই প্ৰতিশ্ৰুতি মতে মই কাম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত